এখন অতি গুৰুত্বপূৰ্ণ নটিফিকেশ্যন দৰমহা কৰ্তন হ'ব পাৰে কৰ্মচাৰীসকলৰ কাৰণ এপ্ৰিল মাহৰ বিল জমা হোৱাৰ আগতেই বিল প্ৰস্তুত কৰাৰ আগতেই এইখিনি কাম তেওঁলোক কৰিবলৈ দিয়া হৈছে। কিছুমান নীতি নিৰ্দেশনা দিয়া হৈছে। তেওঁলোকে এই যিখিনি নথিপত্ৰ সেই নথিপত্ৰখিনি তেওঁলোকে DDOৰ ওচৰত ছাবমিট কৰিব লাগিব, অন্যথা তেওঁলোকৰ দৰমহা কৰ্তন হ'ব। কঠোৰ নিৰ্দেশনা আহিছে আৰু সেই নিৰ্দেশনাখন আপোনালোকে দেখিবলৈ পাইছে। এখন পাৰ্টিকুলাৰ ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত আহিছে, কিন্তু এনেকুৱা ধৰণৰ নটিফিকেশ্যন আপোনালোকৰ বেলেগ ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত আহিব পাৰে। সেইকাৰণে এখন অতি গুৰুত্বপূৰ্ণ নটিফিকেশ্যন প্ৰত্যেকজন কৰ্মচাৰীৰ কাৰণে, প্ৰত্যেকজন শিক্ষকৰ কাৰণে। চাওক, ইয়াতে গভৰ্ণমেণ্ট অফ আছাম, অফিচ অফ দ্য ইনস্পেক্টৰ অফ স্কুল কাম ডিষ্ট্ৰিক্ট এলিমিনেশ্যন অফিচাৰ শ্ৰীভূমিৰ পৰা এখন আহিছে 17/4/2026 তাৰিখত এখন আহিছিলে। আৰু এইখন চাওক, মেণ্ডেটাৰী কৈছে আই গট কৰ্মযোগী ৰেজিষ্ট্ৰেশ্যন এণ্ড কমপ্লিটেশ্যন অফ মিনিমাম 3 course বাই অল টিচাৰ্ছ এণ্ড অফিচ ষ্টাফ বিফৰ প্ৰচেছিং চেলেৰী বিল ফৰ এপ্ৰিল 2026। চাওক, এপ্ৰিলৰ যিখিনি বিল থাকিব 2026 চনৰ, সেই বিলখিনি প্ৰস্তুত কৰাৰ আগতেই তেওঁলোকে আয়োগত কৰ্মযোগীত তেওঁলোকে দিব লাগিব নথিপত্ৰবিলাক। আৰু ইয়াতে কিছুমান দিছে আপোনালোক নিৰ্দেশনা। এই নিৰ্দেশনাখিনি আমি জানিম, কেইটা নিৰ্দেশনা দিছে, কি কি দিছে, গোটেইখিনি কথা আমি আলোচনা কৰি আছোঁ। আৰু এইখন নটিফিকেশ্যন মই কৈছোঁৱেই যে প্ৰতিজন শিক্ষক কৰ্মচাৰীৰ কাৰণে দৰকাৰী হ'ব, কাৰণ এখন পাৰ্টিকুলাৰ শ্ৰীভূমি ডিষ্ট্ৰিক্টত ওলাইছে, কিন্তু এনেকুৱা ধৰণৰ নটিফিকেশ্যন বেলেগ ডিষ্ট্ৰিক্টত ওলাব পাৰে। এতিয়াও আমি ভিডিঅ'টো হ'লে আগবাঢ়োঁ, গোটেইখিনি কথা আমি চাবলৈ চেষ্টা কৰিছোঁ। এই যিটো বিষয় আপোনালোকে দেখিছে, বিষয়টো হৈছে এপ্ৰিল 2026 মাহৰ দৰমহা বিল প্ৰক্ৰিয়া কৰাৰ আগতে সকলো শিক্ষক আৰু কাৰ্যালয় কৰ্মচাৰীয়ে বাধ্যতামূলকভাৱে আয়গত কৰ্ময়োগীত নিবন্ধন আৰু ন্যূনতম 3টা পাঠ্যক্ৰম সম্পূৰ্ণ কৰা সন্দৰ্ভত লিখিছে। চৰকাৰৰ ধাৰাবাহিক পেছাদাৰী দক্ষতা উন্নয়নক গুৰুত্ব দিয়া নীতি অনুসৰি আয়গত কৰ্ময়োগী প্লেটফৰ্মৰ জৰিয়তে আৰু শ্ৰীভূমি জিলাৰ অধীনস্থ সকলো বিদ্যালয় আৰু প্ৰতিষ্ঠানসমূহক সম্পূৰ্ণ অনুগমন নিশ্চিত কৰাৰ স্বাৰ্থত তলত দিয়া নিৰ্দেশনাসমূহ কঠোৰভাৱে পালন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। তো দেখিবলৈ পাইছে ইয়াতে ভালেকেইটা নিৰ্দেশ আছে। আমি গোটেইকেইটা নিৰ্দেশ চাম, কি কি নিৰ্দেশ দিছে। নাম্বাৰ 1ত দিছে 16/4/2026 তাৰিখৰ জিলা স্থিতি প্ৰতিবেদন অনুসৰি শ্ৰীভূমি জিলাত নামভৰ্তিৰ হাৰ অত্যন্ত কম, প্ৰায় 45%, আৰু বহুসংখ্যক শিক্ষক কৰ্মচাৰীৰ প্ৰায় 452 জন এতিয়াও সমগ্ৰ শিক্ষা SSA অধীনত নিবন্ধন নহয়। এই অসন্তোষজনক অৱস্থাক গম্ভীৰভাৱে লোৱা হৈছে আৰু তৎক্ষণাত সংশোধনৰ প্ৰয়োজন। সকলো শিক্ষক আৰু কাৰ্যালয় কৰ্মচাৰী, বিশেষকৈ SSAত অনিবন্ধিত হিচাপে চিহ্নিতসকল আজিৰ ভিতৰতে কোনো ব্যতিক্ৰম নোহোৱাকৈ আয়গত কৰ্ময়োগীত পৰ্টেলত বাধ্যতামূলকভাৱে নিবন্ধন সম্পূৰ্ণ কৰিব লাগিব। 16/4/2026 তাৰিখলৈকে SSAৰ অনিবন্ধিত কৰ্মচাৰীসকলৰ তালিকাক অগ্ৰাধিকাৰ আৰু অনুগমন গুৰুত্বপূৰ্ণ হিচাপে গণ্য কৰিব লাগিব। প্ৰতিজন কৰ্মচাৰীয়ে আয়গত কৰ্ময়োগী প্লেটফৰ্মত ন্যূনতম 3টা পাঠ্যক্ৰম সম্পূৰ্ণ কৰিব লাগিব। ইয়াৰে অন্ততঃ এটা পাঠ্যক্ৰম আজিৰ ভিতৰতে সম্পূৰ্ণ কৰিব লাগিব, যাৰ জৰিয়তে অনুগমন কৰিব পাৰি। সেই পাঠ্যক্ৰমসমূহ তলত স্বাক্ষৰকাৰীয়ে নিৰ্দেশ কৰা সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব। সম্পূৰ্ণ কৰাৰ পাছত প্ৰতিজন কৰ্মচাৰীয়ে তলত দিয়া নথিপত্ৰসমূহ নিজ নিজ প্ৰতিষ্ঠান প্ৰধান DDOৰ ওচৰত জমা দিব লাগিব। আয়গত কৰ্ময়োগী নিবন্ধনৰ প্ৰমাণপত্ৰৰ নিজে স্বাক্ষৰিত ফটোকপি, ন্যূনতম 3টা পাঠ্যক্ৰমৰ ভিতৰত অন্ততঃ এটাৰ সম্পূৰ্ণতা প্ৰমাণপত্ৰৰ নিজে স্বাক্ষৰিত ফটোকপি, প্ৰতিষ্ঠান প্ৰধান, ড্ৰয়িং এণ্ড ডিছবাৰ্চিং অফিচাৰসকল আৰু স্থাপনা শাখাসমূহে 100% অনুগমন নিশ্চিত কৰিব লাগিব। বিশেষকৈ SSAৰ অনিবন্ধিত তালিকাত গুৰুত্ব আৰোপ কৰি আৰু একেদিনাই এই কাৰ্যালয়লৈ অনুগমন প্ৰতিবেদন দাখিল কৰিব লাগিব। শেষলৈকে কোনো শিক্ষক কৰ্মচাৰী অনিবন্ধিত পোৱা গ'লে তেওঁ ব্যক্তিগতভাৱে দায়বদ্ধ হ'ব। প্ৰতিষ্ঠানভিত্তিক এক সংহত অনুগমন প্ৰতিবেদন সংৰক্ষণ কৰিব লাগিব, যাতে পৰিদৰ্শন আৰু অডিটৰ সময়ত দৰ্শাব পাৰি। এই আদেশৰ প্ৰতিলিপি BMC আৰু FAOৰ সমগ্ৰ শিক্ষা শ্ৰীভূমিলৈ প্ৰেৰণ কৰা হৈছে, যিসকলে দৰমহা বিল প্ৰক্ৰিয়া আৰু মুকলি কৰাৰ সময়ত অনুগমন কৰিব পাৰি। তাৰপিছত নাম্বাৰ 11ত দিছে BMC আৰু FAO SSA শ্ৰীভূমিয়ে নিশ্চিত কৰিব লাগিব যে এপ্ৰিল 2026 মাহৰ দৰমহা বিল তেতিয়ালৈকে প্ৰক্ৰিয়া মুকলি কৰা নহয় যেতিয়ালৈকে সংশ্লিষ্ট কৰ্মচাৰীয়ে আয়গত কৰ্ময়োগীত নিবন্ধন সম্পূৰ্ণ কৰি অন্ততঃ এটা পাঠ্যক্ৰমৰ প্ৰমাণপত্ৰৰ ফটোকপি দাখিল কৰা বুলি প্ৰমাণিত নোহোৱা হয়। তো প্ৰমাণ কৰিব লাগিব তেওঁলোকে। তাৰপিছত বিশেষভাৱে SSAৰ অনিবন্ধিত হিচাপে আগতে চিহ্নিত কৰ্মচাৰীসকলৰ ক্ষেত্ৰত অধিক মনোযোগ দিব লাগিব। তাৰপিছত নাম্বাৰ ত্ৰুটি, অৱহেলা বা অনুপালন দেখা গ'লে
তাৰ সম্পূৰ্ণ দায়িত্ব সংশ্লিষ্ট কৰ্মচাৰী আৰু আগবঢ়োৱা কৰ্তৃপক্ষৰ ওপৰত পৰিব। ইয়াক অতি জৰুৰী আৰু কঠোৰভাৱে অনুগমনযোগ্য হিচাপে গ্ৰহণ কৰিব লাগিব। শ্ৰীভূমি জিলাৰ অনিবন্ধিত শিক্ষক কৰ্মচাৰীসকলৰ তালিকা সংলগ্ন কৰা হৈছে এনেক্সাৰ 1ত, যাক একেদিনাই অনুগমনৰ বাবে তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰিব লাগিব। তো দেখিলে আপোনালোকে এখন গুৰুত্বপূৰ্ণ নটিফিকেশ্যন আছিলে শ্ৰীভূমি জিলাৰ ক্ষেত্ৰত। তেওঁলোকৰ এই কামখিনি যদি নকৰে তেতিয়াহ'লে তেওঁলোকৰ দৰমহা কৰ্তন হ'ব পাৰে। সেইখিনি কথা ইয়াতে দিছে, কাৰণ বিল প্ৰস্তুত কৰাৰ আগতেই এইখিনি তেওঁলোকে জমা দিব লাগিব তথ্য পাতিবিলাক। তো এইটোৱে আছিলে আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু এটা ছাবস্ক্ৰাইব কৰি দিব।